হাই, আজি এই ভিডিঅ'টো মোৰ প্ৰথম মাৰ্কেট প্ৰেডিকশ্যন ভিডিঅ' হয়, যোনটো মই আপোনালোকৰ লগত কালি প্লেন অফ একশ্যন আৰু মোৰ ষ্ট্ৰেটেজিজবোৰ ডিছকাছ কৰিম বুলি কালি মাৰ্কেটৰ কাৰণে। যদি আপোনালোকৰ কিবা হেল্প হয়, প্লিজ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যেতিয়া আমি ওৱান ডে টাইম ফ্ৰেম চাওঁ, আমি দেখিব পাওঁ যে মাৰ্কেটে বহুত দিনৰ পৰা এটা চেনেলত ট্ৰেড কৰি আছে বা ঘূৰি আছে। আমি চাব পাৰোঁ যে মাৰ্কেটে হায়াৰ হাইজ আৰু হায়াৰ লোজ বনাই আছে, যোনে আমাক বুলিছ ট্ৰেণ্ড ইণ্ডিকেট কৰে। বাট মাৰ্কেট অল টাইম হাইত আছে, আমি বহুত সাৱধানে কালি ট্ৰেড ল'ব লাগিব। আমি একেবাৰে লং ট্ৰেডছৰ কাৰণে যাব নোৱাৰোঁ, আমি স্কেল্পিঙৰ কথা ভাবিম, ঠিক আছে, আৰু সৰু প্ৰফিট বুক কৰিম। এতিয়া আমি যদি 50 মিনিটছ টাইম ফ্ৰেমত যাওঁ আৰু ডে ল'ৰ পৰা ডে হাইলৈকে এটা ফিবনাচি ড্ৰ কৰোঁ, তাতে আমি দেখিব পাওঁ যে তলত ষ্টপ লছ এভেইলেবল আছে। মাৰ্কেটে এতিয়া ষ্টপ লছ হান্ট কৰিব যাবও পাৰে, ঠিক আছে। তাৰপিছত আমি যদি চাওঁ, আমি দেখিবলৈ পাওঁ যে মাৰ্কেটে চাইক'লজিকেল লেভেল 49,500ত মাৰ্কেটে আজি ক্লজিং দিছে। মোৰ প্লেন অফ একশ্যন এইটোৱে হ'ব যে ইফ মাৰ্কেটে ফ্লেট অপেনিং দিয়ে, ক্লজিং প্ৰাইজৰ তলত ট্ৰেড কৰে, মোৰ ভিউ ডাউন ছাইড থাকিব। ইফ ওপৰত ট্ৰেড কৰে, মই 50% কোৱান্টিটি সৰু ষ্টপ লছ লৈ 1:1 or 1:2 ৰেচিঅ'লৈ সৰু ট্ৰেড ল'ব পাৰোঁ, ঠিক আছে। বাকী যদি মাৰ্কেটে বহুত ডাঙৰ গেপ আপ দি দিয়ে, তেতিয়াও মই সৰু ষ্টপ লছ লৈ পিনে ট্ৰেড ল'ম, ঠিক আছে। ইফ কালি মাৰ্কেটে চাইক'লজিকেল লেভেল যোনটো 49,500 চাইক'লজিকেল লেভেলটো যদি ব্ৰেক কৰি পিনে এটা ৰেড কেণ্ডেল মোক দেখায় আৰু মোক এটা কনফাৰ্মেশ্যন দিয়ে যে মাৰ্কেট তলত যাব পাৰে, তেতিয়াহ'লে মই ধুনীয়াকৈ তলৰ কাৰণে এটা সৰু চাই 1:3, 1:4 ৰেচিঅ'ত এটা ট্ৰেড লৈ ল'ম। আৰু এই 0.5 লেভেল যোনটো মই ড্ৰ কৰিছোঁ, এইটো মোৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব। আৰু তাৰপিছত মোৰ ফাইনেল টাৰ্গেট হ'ব যোৱাকালি বা আজিৰ যোনটো ডে ল' আছিলে, সেইটো মোৰ ফাইনেল টাৰ্গেট হ'ব, ঠিক আছে। তাৰপিছত মই সেইখিনি ৰাখিম। তাৰপিছত আমি আহিছোঁ ফিন নিফটি ডিছকাছ কৰিব আহক। আপোনালোকে চাগে সকলোৱে জানে যে কালি টিউজডে হয়, কালি ফিন নিফটি এক্সপায়াৰী হয়। আজি মাৰ্কেটত বহুত ধুনীয়া এটা ৰেলী দেখিবলৈ পোৱা গৈছে ফিন নিফটিত। কালি আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ যে এটা বহুত ভাল ৰেলী আহিব। মোৰ পাৰ্চনেলি প্লেন অফ একশ্যন এইটোৱে হ'ব যে মই টোটেলি স্কেল্পিঙত কাম কৰিম কালিলৈ মই ডাঙৰ ট্ৰেড ফাইণ্ড আউট নকৰোঁ, ঠিক আছে। যেতিয়া আমি অল টাইম হাইলৈকে ছুইচ কৰোঁ, আমি দেখিবলৈ পাওঁ যে মাৰ্কেট অল টাইম হাই ট্ৰেড কৰি আছে। ইয়াতে যেতিয়া মাৰ্কেট অল টাইম হাই ট্ৰেড কৰি থাকে, তেতিয়া আমাৰ বহুত ৰিস্ক হৈ যায়, বহুত ভলিটিলিটি থাকিব পাৰে মাৰ্কেটত, ঠিক আছে। কালি মোৰ প্লেন অফ একশ্যন এইটোৱে হ'ব, যদি মাৰ্কেট ফ্লেট অপেনিং দিয়ে আৰু মাৰ্কেট যদি ওপৰত যাবলৈ ধৰে, তেতিয়া মোৰ জাষ্ট স্কেল্পিং কৰিবলৈ ট্ৰাই কৰিম। আৰু যদি মাৰ্কেট গেপ আপ বা গেপ ডাউন দিয়ে, তেতিয়াহ'লে গেপ ডাউন দিলে যদি মাৰ্কেট ক্লজিং প্ৰাইজৰ তলত থাকে, মই তেতিয়াহ'লে ডাউন ট্ৰেড এটা ফাইণ্ড আউট কৰি ডাউনফালে যাবলৈ ট্ৰাই কৰিম। আৰু যদি আপ যায়, তেতিয়াহ'লে মাৰ্কেট তলত আকৌ এবাৰ তলত গুচি যাব পাৰে। আপোনালোকে নিজৰ ছেটআপৰ মতে ফাইণ্ড আউট কৰি ল'ব, ঠিক আছে। ইয়ালৈকে মোৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব আৰু নেক্সট ডে ল'লৈকে প্ৰিভিয়াছ ডে ল'লৈকে মোৰ ফাইনেল টাৰ্গেট হ'ব। আহক এতিয়া মোৰ নিফটি 50 প্লেনিং ডিছকাছ কৰোঁ। কালি নিফটি 50 প্লেন অফ একশ্যন মোৰ বহুত চিম্পল হ'ব। আপোনালোকেতো জানেই চাগে নিফটি 50 আৰু বেংক নিফটি একেলগে চলে। মোৰ নিফটি 50ত ছেইম প্লেনিং হ'ব যোনটো বেংক নিফটিত হয়। নিফটি 50টো মই ডাউন ছাইডৰ কাৰণে মোৰ ভিউ থাকিব। যেতিয়ালৈকে মাৰ্কেট ক্লজিং প্ৰাইজৰ তলত থাকে, তেতিয়া মোৰ ভিউ ডাউন থাকিব। যদি নিফটি 50ত কালি বহুত ডাঙৰ এটা গেপ আপ আহে, তেতিয়াহ'লে বেচিকেলি মোৰ 50% কেপিটেল বা মই ট্ৰেডে নলওঁ কালিলৈ, মোৰ ভিউ তললৈয়ে থাকিব। বিকজ ওপৰলৈ সৰু সুৰা স্কেল্পিং এটা 1:1, 1:2 ৰেচিঅ'ৰ মই ল'ব পাৰোঁ, তাতছে বেছি মই নলওঁ। আই উইল গ' ফৰ ভেৰি স্মল প্ৰফিটছ, ডেটছ ইট। মাৰ্কেটে যেতিয়াই মোৰ ক্লজিং প্ৰাইচ, আজি যিটো ক্লজিং প্ৰাইচ, সেইটো যেতিয়া ব্ৰেকডাউন কৰি তললৈ আহিব, মোৰ ভিউ তললৈকে থাকিব, ঠিক আছে। আৰু মাৰ্কেট যেতিয়ালৈকে ক্লজিং প্ৰাইজৰ ওপৰত নাযায়, মোৰ ভিউ তললৈকে থাকিব। এণ্ড মই তললৈকে মোৰ নিজৰ ছেটআপ ফাইণ্ড আউট কৰি পিনে মই ট্ৰেড ল'বলৈ কৰিম। আৰু মোৰ ফাৰ্ষ্ট টাৰ্গেট মোৰ ইয়ালৈকে থাকিব, যোনটো এটা চাইক'লজিকেল লেভেল হয়। আৰু তাৰপিছত মোৰ যোনটো ফাইনেল টাৰ্গেট হ'ব, সেইটো একদম আমাৰ প্ৰিভিয়াছ ডে ল'লৈকে হ'ব, ঠিক আছে। কিন্তু মই বেচিকেলি ওপৰত যেতিয়া যাব, তেতিয়া মই পাৰ্চনেলি মই একো ডাঙৰ বা লং ট্ৰেডছ নলওঁ, মই অকল স্কেল্পিং প্ৰিফাৰ কৰিম। বিকজ আজি এটা বহুত ডাঙৰ ৰেলী এটা আহি গৈছে, বুলিছ ৰেলী এটা। মাৰ্কেটত আজি এটা ৰেলী অহাৰ পিছত কালি অহাৰ চান্স
বহুত কম হৈ যায়। তো মই ইমান ডাঙৰ এটা ৰিস্ক নলওঁ। আপোনালোককো মই এইখিনিয়ে বস্তু ক'ম যে যিখিনি আজি বনাইছে পইচা, যিখিনি প্ৰফিট পাইছে সেইখিনি আপুনি বচাই পিনে সৰু সৰু প্ৰফিটছ লৈ পিনে আপোনালোকে ঘৰ যাওক আৰু সেনেকৈ আপোনালোকে শিকিব প্ৰাইচ একশ্যন কি হয় কি নহয়। ৰিস্ক মেনেজমেণ্ট বহুত ইম্পৰ্টেণ্ট বস্তু হয়, সেইটো আপোনালোকে ভালকৈ ৰাখিব। আশা কৰিছোঁ ভালকৈ ট্ৰেড ল'ব আপোনালোকে। থেংক ইউ ফৰ ৱাচিং। যদি ভাল লাগিছে আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই লগ পাওঁ আপোনাক কাইলৈ নেক্সট ভিডিঅ'লৈকে। বাই।